10টা বাজাতে অচৰতীয়া আহিবা কৈছিলোঁ অচৰতীয়া 12টা বজালা কি অচৰতীয়া বান্ধি থম এতিয়া। এনেকৈয়ে ৰক্ষা হৈ আছে আমাৰ লোক সংস্কৃতিৰ প্ৰতিভূস্বৰূপ বিয়ানামসমূহ। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এয়া মই সাজি কাচি ওলাইছোঁ একেলগে দুখন বিয়া খাবলৈ। আজি আছে মোৰ একেলগে দুখন বিয়াৰ নিমন্ত্ৰণী। দুখনতকৈ বেছি আছিল যদিও দুখন মই নিৰ্বাচন কৰি লৈছোঁ, বাকীখিনিত মা দেউতাহঁতে যাব। আজি মই দুখনলৈ যাম। এখন বিয়া হৈছে মোৰ সম্পৰ্কীয় খুৰাৰ ছোৱালী আৰু এখন হৈছে মোৰ একেলগে স্নাতকোত্তৰত পঢ়া লগৰ ছোৱালী। এয়া মই সাজি কাচি ওলালোঁ, ৰেডি হৈ মোৰ লুকটো আপোনালোকক দেখাই দিছোঁ। কেনে লাগিছে জনাবচোন, ভাল লাগিছেনে মোৰ ড্ৰেছ কোডটো আপোনালোকৰ? সাজি কাচি ওলাইছোঁ যিহেতু বিয়া খাবলৈ যোৱা কথা, অকণমান হেণ্ডচাম হৈ গ'লে ভাল লাগে নহয়। যিহেতু বিয়াত নানান ধৰণৰ ৰং বিৰঙৰ পখিলা উপলব্ধ হ'ব পাৰে, সেই পখিলাসমূহে কিজানি সেই ফুলত পৰেই, সেইকাৰণে সাজি কাচি ওলাই ল'লোঁ আৰু আপোনালোকৰ আগত মোৰ নিজকে দেখাই দিলোঁ। এয়া ফটো ছিজন। এতিয়া ৰেডি হৈছোঁ ফটো উঠাৰ কাৰণে, পেহী আৰু মই। আজি মই পেহীৰ ঘৰৰ পৰাই বিয়ালৈকে যাম। প্ৰথমতে পেহীৰ লগত খুৰাৰ ছোৱালীৰ বিয়ালৈকে যাম। এয়া পেহীয়ে কৈছে ফটো উঠে বুলি। চাওকচোন আমাৰ কথোপকথন। ফটোৰ লগতে যে ভিডিঅ' ল'লোঁ গমেই নাপালে। এয়া দেউতাৰ ভনীয়েক আৰু মোৰ অতি মৰমৰ পেহী। এয়া বহুদিনৰ মূৰত পৰিষ্কাৰ দিলোঁ। আমি গৈ আছোঁ বিয়া খাবলৈ খুৰাৰ ছোৱালীৰ নাৰেংগীৰ ফৰেষ্ট গেটৰ ওচৰতে থকা কল্পনা বিবাহ ভৱন। কল্পনা বিবাহ ভৱনলৈ গৈ থকা সময়ত পেহীয়ে ক'লে, বাপৰে বাপ তই ভিডিঅ' কৰি আছ নেকি? মোৰ মুখখন এবাৰ দেখাই দিচোন। মোৰ মুখখনৰ দৰে পেহীৰ মুখখনো চন্দ্ৰমাৰ আভা সদৃশ। চাওকচোন পেহীয়ে একদম প'জ দিছে, ঠেকেচাত কোলে জঁপিয়াই জঁপিয়াই যোৱা যেন লাগিছে। এনেকৈ জঁপিয়াই জঁপিয়াই আমি উপস্থিত হ'লোঁ কল্পনা বিবাহ ভৱন। কল্পনা বিবাহ ভৱন দেখুৱাই দিলোঁ। এনেকৈ হয়তো সুখৰ অমীয়া সোৱাদ বিচাৰি পোৱা যায়। এয়া আমাৰ বৰ্মন বংশৰ আধা অংশৰ ছোৱালী। দেখাই দিছোঁ, চাই লওক। বিয়া ঘৰৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাক। আমাকনো কিমান চাব, বলক তেন্তে বিয়াখনকে চাওঁ। ভিডিঅ'ৰ মাজেৰেতো বিয়াখন খাব নোৱাৰে, চায়ে আনন্দ লওক। এইটো হলত দুখন একেলগে বিয়া আছিল বাবে দুয়োখন ছেপাৰেটকৈ বেলেগ বেলেগ ধৰণেৰে সজাই দিছে। তাৰপিছতে সোমাই যাওঁতে আমাৰ হিয়াৰ ডক্টৰ জুবিন গাৰ্গদেৱৰ ফটো সজাই তাত চাকি বন্তি জ্বলাই থৈ দিছে। তাৰপিছতে দ্বিতীয়তে ইয়াতে আমাৰ প্ৰভু গণেশ বাবাৰ মূৰ্তি এটা সুন্দৰকৈ সজাই ৰাখিছে আৰু বন্তি প্ৰজ্বলন কৰি থৈ দিছে। এইফালে খাদ্যৰ যোগান ধৰিছে, অৰ্থাৎ খোৱা ঘৰ, আৰু এইফালে ৰভা ঘৰ। ইয়াতে সকলো অতিথি আহি ইয়াতে বহিছে, কইনাও আছে। এয়া পেহীহঁত যাবই লৈছে, মানে ভিডিঅ'টো অকণমান শেষৰ ফালে কৰা হ'ল। তাৰপিছত মোৰো দৌৰা-দৌৰি লাগিছে। এইফালে মই বিয়া খাবলৈ যাব লাগিব, বন্দনাৰ মোৰ লগৰ ছোৱালীৰ বিয়া, এইফালে খুৰাৰ ছোৱালীৰ বিয়া। তাৰপিছতে কইনাই অলপমান ফিডবেক দিলে, চাওকচোন। হৈ আছে মোক ক'ব নাপায় বিয়াখন পাত আৰু সদায় সময় নাই ন, আছে বহুত সময় আছে। প্ৰথম বিয়াখন চালে নহয়, অকণমান আপোনালোকক খুৱাই বোৱাই লওঁ। ভোক লাগিছে চাগে মোৰ, কিন্তু টেষ্টি নে? টিকলি টেষ্টি হৈছেনে? টেষ্টি নে? হ'ব, মাছ মাংস লোৱা নাইচোন। নাখায় মই লৈ আছোঁ, আগতে এখানে খাই লওঁ। খোৱা বোৱা হৈ গ'ল। আহিয়ে কইনাৰ একেবাৰে মৰমৰ পুতলাজনীৰ লগত যুঁজিবলৈ ল'লোঁ। তাইও আজি চিঞৰা নাই, গম পাইছে কইনাৰ বিয়া বুলি, সেই বিবাহ ভৱনত তাইক লৈ আহিছে। তাই ইয়াতে একেলগে শাৰী শব্দ নোহোৱাকৈ আছে। তাৰপিছতে আমাৰ লেডি পাৰ্টিয়ে একেবাৰে তালিটো চাধাতে মাতো সোমাই ল'লা। চাধাতে মালে ইমান ধনী ঘৰৰ বিয়া খাব আহিছে, গুৱাহাটীৰ বিয়া। ইয়াতে প্ৰথমখন বিয়াৰ কাৰ্যসূচী সামৰণি পেলাই মই আহি উপস্থিত হ'লোঁ দ্বিতীয়খন বিয়া খোৱাৰ উদ্দেশ্যে। এয়া পল্টন বজাৰ ৰেলৱে ষ্টেচন, অৰ্থাৎ গুৱাহাটী ৰেলৱে ষ্টেচন। মই আজি দ্বিতীয়খন বিয়া খাবলৈ যাবলৈ ওলাইছোঁ পাঠশালাৰ ডুবিৰ ওচৰতে থকা
বন্দনাৰ ঘৰলৈ। মই যাম ৰেলৱে ষ্টেচনৰ পৰা ৰেলেৰে যাম আজি। এই আমাৰ ৰেলৱে ষ্টেচনত অসমৰ লোক সংস্কৃতি, মুখা শিল্প, সত্ৰীয়া নৃত্য, তাৰপিছত ভোৰতাল নৃত্যকে আদি কৰি খোল বজাই থকা আমাৰ ভক্তসকলক ধুনীয়াকৈ ইয়াতে সজাই তুলিছে, অৰ্থাৎ সাধকসকলক ইয়াতে সজাই ৰাখিছে। তাৰপিছতে মই ৰেলখনৰ অপেক্ষাৰত হৈ আছোঁ। মই যাম মানাস ৰাইনো এক্সপ্ৰেছখনত। এয়া মানাস ৰাইনো এক্সপ্ৰেছ আহি উপস্থিত হৈছে। তেন্তে বলক মোৰ লগত পাঠশালাৰ বন্দনাৰ বিয়া খাবলৈ। বন্দনা আৰু মই স্নাতকোত্তৰ একেলগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগতে পঢ়া। যিহেতু নিমন্ত্ৰণ দিছে, এয়া আহি উপস্থিত হ'লোঁ বন্দনাৰ বিয়া ঘৰত। বন্দনাৰ এতিয়া ফটো শ্বুটিং চলি আছে। চাওকচোন বন্দনাৰ ফটো শ্বুটিং কেনেকুৱা হৈছে। আজি কিন্তু তাইৰ বিয়া সম্পূৰ্ণকৈ খাই লৈ ৰাতি দৰাক আদৰি দৰাক পঠাইহে যাম বুলি ভাবিছোঁ। বিয়াৰ কথা যিহেতু উখল মাখল পৰিৱেশ, গান গোৱাই গান গাইছে, বজনা বজাই বজনা বজাইছে, আনন্দ কৰাই আনন্দ কৰিছে। বিয়াৰ ফটোশ্বুট এইফালে চলিয়ে আছে, কিন্তু আমাৰ কইনাৰ গাত আহৰি নাই। দৰা যিহেতু ওচৰৰে তিহুত ঘৰ দৰাৰ, সেয়ে দৰা আহিব অকণমান পলমকৈ। মই পিছে মোৰ মুখখন আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। কথাটো হ'ল, মই যে ডিঙিত এইখন কাপোৰ লৈছোঁ, এইখন মোৰ আদৰৰ ভাতৃসদৃশ, মোৰ প্ৰিয় মিত্ৰস্বৰূপো হয়, ভাতৃ বুলিও ক'ব লাগিব। সি কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়ি আছে। সি মৰমেৰে এখন উপহাৰ দিছে মোক, জোনবিল মেলাৰ পৰা কিনি আনি। ইয়াৰ মাজেৰে মই তাক বহু ধন্যবাদ জনাইছোঁ এনেকুৱা উপহাৰ দিয়াৰ কাৰণে। আপোনালোকে অলপমান মোক উপহাৰ দি থাকিবচোন, মন চন ভাল লাগে তেতিয়া। তাৰপিছত ভিডিঅ'ত বহুখিনি গান বাজি আছিলে, গানখিনিত কপিৰাইট লাগিব বুলি মই মিউট কৰি দিছোঁ। এয়া আহি পালে আমাৰ দৰা, প্ৰায় 12:30 বাজু হৈছে। এয়া বোমাৰ আতংক আৰম্ভ হৈছে। এয়া হৈছে দৰাৰ আগমনী বাৰ্তা। দৰা একেবাৰে আহি পেলাই বোমা বাৰু ফুটাই একদম কইনাক নিয়াৰ উখল মাখল পৰিৱেশ, মুঠতে বিয়া পাতিহে এৰিব। এনেকুৱাকৈ বিয়া কৰাব কাৰ কাৰ মন আছে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি বিয়াখন চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু জনাব মোক কোনোবাই চিনি পায় নেকি আপোনালোকৰ বন্ধু সদৃশ যিখিনিক লগ পাইছোঁ, হয়তো বিয়া খোৱা কোনোবা মোৰ লগত ইয়াতে ফ্ৰেণ্ডত আছে নেকি, কমেণ্ট কৰি জনাব। তেন্তে বলক আমি দৰাক আদৰোঁ। এয়া দৰাৰ গ্ৰুপে একেবাৰে হালি জালি নাচি বাগি আহিছে। ময়ো তেতিয়া তাৰ মাজতে অকণমান নাচি দিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু অচিন ঠাই, অচিন পৰিৱেশ, অচিন ব্যক্তি, নাচি দিয়াৰ লগে লগে কাৰোবাৰ গাতেগা লাগিব, গাতেগা লাগিলে কাজিয়া হ'ব, কাজিয়া হ'লে মোৰ নাকটো ভাঙিব, নাকটো ভাঙিলে মই ঘৰলৈ আহিব নোৱাৰিম, আৰু যি মোৰ ডাঙৰ নাকটো, সেই নাকটো ভাঙি গ'লে আপোনালোকে মোক আকৌ চাব জানো? তেতিয়াহ'লে তাতেই সীমাবদ্ধ ৰাখি মোৰ ইন্দ্ৰিয় সংযম কৰি তেওঁলোকৰ আনন্দকে মই উপভোগ কৰিলোঁ। এয়া আমাৰ দৰা এখোজ দুখোজকৈ আহিব ধৰিছে। তাৰপিছতে দৰাক আগুৰি তেওঁৰ সুন্দৰকৈ পৰিচয় ল'লে। আপোনালোকৰ ফালে এনেকুৱা পৰম্পৰা আছেনে? কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো মোৰ লগতে চাই থাকিব। নমস্কাৰ, বৰমান চকুটি বাক্সক নম্বৰ 7 এয়া হৈছে বিবাহৰ মাদকতা আৰু সুকীয়া সোৱাদ, যাৰ মাজত বিচাৰি পোৱা যায় জীৱনৰ অমিয়া। প্ৰায় 7-8 বছৰ ভাল পোৱাৰ মূৰত আজি তেওঁলোকে যুগ্ম জীৱনৰ পাতনি মেলিব ৰাইজৰ আশীৰ্বাদেৰে। ঘুমৰ পুৰিত সাক্ষী কৰি তেওঁলোকে আজি নিজকে স্বামী আৰু পত্নী হিচাপে গ্ৰহণ কৰিব। এয়া হৈছে আমাৰ আধ্যাত্মিকতা, যাৰ মাজত দেখা পোৱা যায় আমাৰ সমাজৰ সংস্কৃতি বা লোক সংস্কৃতিৰ প্ৰতি স্বৰূপ আদৰতা, আৰু এনেকৈ দেখা পোৱা যায় সকলোৰে কৰা আনন্দৰ এক স্বৰূপ। এয়া কইনা ঘৰত নাচিব ধৰিছে।
তাৰপিছতে আৰম্ভ হ'ল চাউল ছটিওৱা পৰম্পৰা। যেতিয়া দৰাক আদৰি নিয়ে ভৰিখন ধুৱাই তেতিয়া এনেকৈ কইনা ঘৰে চাউল ছটিয়াই, অৰ্থাৎ তেওঁলোকক আদৰে। কিন্তু ইয়াতে দেখা পালোঁ দৰা ঘৰেও চাউলৰ টোপোলা লৈ আহিছে। নাজানো এইটো প্ৰথা আপোনালোকৰ ফালে আছেনে নাই, জনাবচোন। দৰা ঘৰেও এনেকৈ চাউল লৈ আহে নেকি? স্প্ৰে মাৰা দেখিছিলোঁ বাৰু, এনেকৈ চাউল ছটিওৱা মই দেখা নাছিলোঁ, কিন্তু কইনা ঘৰে ছটিওৱা দেখা পাওঁ। অকণমান নিয়ম কৰে তেওঁলোকে কইনা ঘৰে। এয়া ৰূপ, এয়া হৈছে আনন্দ কিজানি। এয়া আনন্দ কৰিছে সকলোৱে। আপোনালোকে জনাবচোন আপোনালোকৰ ফালে এনেকুৱা প্ৰথা আছেনে নাই। তাৰপিছত দৰাক এনেকৈ শহুৰেকে এখন পাত্ৰতকৈ চাকি বন্তি আদি লৈ ধুনীয়াকৈ বৰণ কৰি লৈ যায় বা বৰি বৰি লৈ যায় একেবাৰে শ্ৰাদ্ধ গুৰিলৈকে। তাৰপিছতে কইনাৰ দেউতাকে বিষ্ণু স্বৰূপ বৰক বৰি নিয়াৰ কাৰণে হাতত থালখন লৈ এইফালে ৰখি আছে। এটা বিশেষ বস্তু দেখুৱাইছোঁ আপোনালোকক, চাওকচোন কি বস্তু হয়। কিয় আনছা এযোৰ? কিমান মানি কিমান ল'বা? 5,000ৰ ওপৰত আহিব ন? তাৰ বন্দনা লাষ্ট বিয়া আগবাৰে বিয়া। আমি আছোঁ ন বন্দনা, আমাৰ এমাউণ্টটো হেভি হ'ব লাগিব। এয়া হৈছে এক আনন্দ। দৰাৰ চেণ্ডেলযোৰ বা জোতাৰযোৰ আনি লুকাই থৈ অলপমান পিছত মাননি লয়। কিন্তু এইটো আমাৰ প্ৰথা হয়নে নহয় মই নাজানো। মই কিন্তু দেখি আছোঁ এইটো পৰম্পৰা কৰি গৈ আছে বহুতে, কিন্তু আমাৰ প্ৰথাটো এইটো লিখিত ৰূপত মই পোৱা নাই। আপোনালোকে মোক জনাবচোন, কোনোবা যদি সদাশয় ব্যক্তিয়ে এই বিষয়ে ভালকৈ জানে মোৰ এইটো ভিডিঅ'ৰ তলতে কমেণ্ট কৰিব, নতুবা মোক যোগাযোগ কৰি জনালেও মই আনন্দিত হ'ম। তেন্তে হ'লে বলক আকৌ বিয়াখন ভালকৈ চাওঁ। নাই এটা সূৰ্য এতিয়া সূৰ্য নাই। দৰাৰ লগত অহা ছোৱালীকেইজনীয়ে ঘূৰি ঘূৰি মোক চাই আছে। ল'ৰাজন বৰ ধুনীয়া, পতাই লাভ নাই, কোনোবা আছে যেন পাইছোঁ। পতালেহে গম পাব কোনোবা আছেনে নাই। আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এয়া হৈছে প্ৰজাপত্য বিবাহৰ নিয়ম। অলপ আগতে আপোনালোকে শুনিলে নহয়, শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃৰ বুলি বা প্ৰজাপতয়ে বুলি কিবা এটা মন্ত্ৰ উল্লেখ কৰিছে, ঠিক তেনেকুৱা। এয়া হৈছে আমাৰ প্ৰজাপত্য বিবাহ বা আমাৰ লোক সংস্কৃতিৰ বা হিন্দু সংস্কৃতিৰ মুখ্য এবিধ বিবাহ প্ৰথা, য'ত এই প্ৰজাপত্য বিবাহ বুলি লিখা থাকে বা বিবাহৰ পত্ৰখনতো লিখাই থাকে শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃ বুলি। শেষত এয়া বিবাহ সম্পূৰ্ণ হ'ল। পুৰোহিতগৰাকীয়ে বিবাহিত দম্পতীক আশীৰ্বাদ দিলে, যুগ্ম জীৱনৰ শুভকামনা জনালে। আমিও জনালোঁ যুগ্ম জীৱনৰ শুভকামনা, তেওঁলোকৰ জীৱন সুখৰ হওক আৰু হৰগৌৰী বসতি কৰক বুলি আমি কামনা কৰিলোঁ। দুয়োখন বিবাহে সুকলমে সম্পূৰ্ণ হৈ গ'ল আৰু আমি ভাবিছোঁ যে দৰা কইনাই নিজৰ যুগ্ম জীৱন সুখেৰে আগবঢ়াই লৈ যাওক। তাৰপিছত এয়া কাৰ্যসূচী হৈছে কইনাই দৰাক মাল্যাৰ্পণ কৰা কাৰ্যসূচী। ইয়াত বহুখিনি আনন্দ কৰিলে, তাৰপিছত কইনাই দৰাক মাল্যাৰ্পণ কৰিলে। এই মাল্যাৰ্পণৰ ভিডিঅ'টো মই আপোনালোকক এক্সট্ৰাকৈ দিম দেই, বৰ জমনি কৰিছে এইখিনি তেওঁলোকে। মোৰ ভাষাত কিছুমান কথিত কিছুমান লিখিতও আহি যায়, যিহেতু মই গুৱাহাটীতো অকণমান বেলেগ পৰিৱেশ পাইছোঁ আৰু গাঁৱৰ পৰা আহিছোঁ যিহেতু অলপমান বেলেগ বেলেগ কথা। কিছুমানে সেইদিনা কমেণ্ট কৰিছে আপোনাৰ ভাষাবিলাক উজনি অসমৰ দৰে আৰু কিছুমান নামনি অসমৰ দৰেও। হয়, নিশ্চয় ঠিকেই ধৰিছে, মোৰ অলপমান ভাষাবিলাক তেনেকুৱাই। তাৰপিছত আপোনালোকক আকৌ লগ পাম। শেষত আকৌ লগ পোৱাৰ আশাৰে এয়া আপোনালোকে চাওক দৰা কইনাৰ ফটো উঠা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো সকলোতে আছে দেই, বৰ্তমান এইটো ট্ৰেণ্ডিঙত আছে। এনেকৈ কোনোবাই প'ষ্ট দি দেখাইছে আৰু এইফালে ৰাইজে আটক ধুনীয়াকৈ চাই আছে, যেন এখন ফিল্মৰ শ্বুটিংহে চাই আছে। আপোনালোকেও এনেকৈ বিয়া পাতিব, নিমন্ত্ৰণ জনাব, মই খাবলৈ যাম। আশাৰে ধন্যবাদেৰে।